ভাল লাগিছে আচলতে মই 15 বছৰৰ মূৰত ভ্ৰাম্যমান থিয়েটাৰত আহিছোঁ হেঙুল থিয়েটাৰত আৰু বহুত বছৰ আগতে সঞ্জীৱনী ব্ৰহ্মপুত্ৰ বুলি থিয়েটাৰ দুখনত আছিলোঁ দুবছৰ তাৰপিছত মাজত গেপ এটা হ'ল মই অলপ নিজকে শালত অলপ গহিলোঁ পিটিলোঁ বহুত বছৰৰ মূৰত আহিছোঁ মোৰ ভাল লাগিছে যেহেতু বেসিক্যালি নাটকে কৰি আছিলোঁ মাজত নাটক কৰোঁতে তেনেকৈ সিনেমা সিৰিয়েলবিলাক পালোঁ কৰিলোঁ আকৌ বহুত বছৰ মই নাটক কৰিম গতিকে মোক খুব ভাল লাগি আছে আৰু এতিয়া দৰ্শকক একদম সন্মুখৰ পৰা কেঁচাই কেঁচাই পাব আগতে টিভি জৰিয়তেহে পাওঁ এতিয়া দৰ্শকক মুখামুখিকৈ পাম তেওঁলোকেও আমাক পাব ভাল লাগি আছে দেহাবাৰীত অলপ বেলেগ ধৰণে বেলেগ এটা ৰৈছে এইবাৰ কেনেধৰণে পাব আপোনালোকে যিহেতু মুখ্য আপোনাকে টাৰ্গেট কৰি এবাৰ হেঙুলৰ গোটেইখন নাটক প্ৰস্তুত কৰা হৈছে গতিকে আপোনাৰ গোটেই বিষয়টো কেনেকুৱা ধৰণে হৈছে ধন্যবাদ যে মোৰ সৌভাগ্য তেওঁলোকে মোক বিশ্বাস কৰিছে আৰু ময়ো গোটেই গ্ৰুপটোৰ লগত আমি মিলি সৰ্বমুঠ হেঙুলে আমি চেষ্টা কৰিম যাতে দৰ্শকক সেইখিনি বিনোদন দিব পাৰোঁ আৰু 3খন নাটক লৈছে 3খনৰে সোৱাদটো বেলেগ হ'ব এনেও হেঙুলৰ অলপ ব্যতিক্ৰম হয় নাটকবোৰ ব্যতিক্ৰম হয় গতিকে কোনোবাখনত হয়তো অকণমান কমেডিকে ধেমেলীয়াকৈ যাব গৈ চিৰিয়াছ হ'ব কোনোবাখনত হয়তো চিৰিয়াছে প্লে কৰিম মই কেৰেক্টাৰটো এতিয়া ৰিহাৰ্চেল আজিৰ পৰা আৰম্ভ হৈছে আমি সম্পূৰ্ণ ৱৰ্কআউটটো মানে আজি এনেই মুহূৰ্তহে হৈছে কাইলৈৰ পৰা হ'ব কাইলৈ শ্ৰদ্ধাৰ ভট্টাচাৰ্যদেৱ আহিব অভিজিত ভট্টাচাৰ্যদেৱ জংকাৰখন আৰম্ভ কৰিব আৰু আমি সকলোৱে মিলি জুলি পৰিচালকৰখিনিও নাট্যকাৰখিনিও শুনিও ময়ো যিমান পাৰোঁ শিকি বুজি গঢ় দিব চেষ্টা কৰিম যাতে বেলেগ বেলেগ ৰস মোৰ অভিনয়ৰ যোগেদি ৰাইজে পায় এটা বছৰ আপুনি এইবাৰ বেহাৰবাৰীত প্ৰায় এটা বছৰ বেহাৰবাৰীত দেখা নাপাব আপুনি বেহাৰবাৰী মই নিজেও বেহাৰবাৰী মিছ কৰিম বেহাৰবাৰীও তেওঁলোকে চাই থাকক টিভিয়ে যায় যিহেতু আৰু য'ত মই সোমামগৈ গৈ আমাকো আহি অলপ চাব আমাকো হেঙুলকো উৎসাহ দিব বুলি আশা ৰাখিছোঁ মই জংকাৰখন যিহেতু পূৰ্বতে হেঙুলত আছিল আৰু এইবাৰ আকৌ কৰিবলৈ লৈছে আপোনালোক থাকিব অলপ চেলেঞ্জ আহিব নিশ্চয় যোৱাবাৰ পূৰ্বতে ৰাইজে যথেষ্ট আঁকোৱালি লৈছিলে এইবাৰ নিশ্চয় চেলেঞ্জ অলপ আহিব নাই আমিতো সেই কেৱল চেষ্টাই কৰিব লাগিব বাকী চেলেঞ্জ হ'বনে নহয় সেইটো আপোনালোকে মাপকাঠিটো নিৰ্ধাৰণ কৰিব আমি খালি চেষ্টা কৰিম যাতে আগৰটোৰ যি ভাল পোৱা সেইটো অক্ষুণ্ণ থাকক আমাৰো নতুন ভাল পোৱাৰ সৃষ্টি হওক জংকাৰত এইবাৰ জুবিন গাৰ্গৰ ভূমিকা দেখা যাব হয় ডাইৰেক্ট আচলতে শ্ৰদ্ধাৰ জুবিন দাদা ডাইৰেক্ট নোলায় কিন্তু সেই তেওঁক জীৱনীক লৈ নহয় নাটকখন তেওঁ কৰি যোৱা ভাল কামৰ তেওঁ অনুৰাগী এজনৰ কাহিনী বুলি ধৰক য'ত জুবিন দা থাকিব তেওঁ সেই হয়তো ভইচ থাকিব বা ক'ৰবাত যদি উলিওৱা অৱয়বাদী উলিওৱাৰ কথা ভাবিছে এতিয়ালৈকে মই গম পোৱা নাই হ'বও পাৰে তেনেকুৱা একদম বহুত ধন্যবাদ নমস্কাৰ পোনপ্ৰথমতে সকলোকে মই মোৰ অন্তৰৰ পৰাই নমস্কাৰ জনাইছোঁ ভ্ৰাম্যমানত মোৰ প্ৰথম খোজ কিবা ভুল ভ্ৰান্তি হ'ব পাৰে গতিকে জ্যেষ্ঠসকলক আৰু অভিজ্ঞসকলক মই এটাই অনুৰোধ কৰিছোঁ যাতে মোৰ ভুল ত্ৰুটিবোৰ শুধৰাই তেওঁলোকৰ লগতে মোকো আগুৱাই লৈ যায় আৰু মই মোৰ কৰ্ম সততা আৰু নিষ্ঠাৰে কৰি যাম বুলি মই ভাবিছোঁ বাকী বাবলু দা আছে শিকাই বুজাই ল'ব চাগে আৰু ভয় লাগি আছে নাৰ্ভাছ ফিল কৰি আছোঁ বাকী অসমৰ ৰাইজক এটাই অনুৰোধ যদি কিবা ভুল হৈ যায় আপোনালোকে ভুলবোৰ দেখুৱাই আমাক আগুৱাই যাবলৈ সাহস দিয়ে যেন সমূহ অসমবাসীলৈ আমাৰ তৰফৰ পৰা হেঙুলৰ তৰফৰ পৰাই সকলোকে নাটক চাবলৈ অনুৰোধ জনালোঁ আপোনালোক সকলোৱে নাটক চাওক আৰু কেনেকুৱা পায় আমাক জনাওক থেংক ইউ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221